মনুকন তোৰ ভাগৰ অংক পৰীক্ষা কেনেকুৱা হ'ল? অংক পৰীক্ষা না নকবি আৰু একেবাৰে জিৰ'হে পাম নেকি। তোৰ কেনেকুৱা হ'ল? মোৰ কপালে বেয়া অ মনুকন। অংক পৰীক্ষা এইবাৰো বেয়া হৈছে। যিখিনি মুখস্থ কৰি আহিছিলো অংক এটাও নাহিলে। ফটাকানি তই অংক মুখস্থ কৰ নেকি? তই মুখস্থ নকৰিলে এনে পৰীক্ষাত লিখিব পাৰিবি নেকি? মই আকৌ ফৰ্মুলাবিলাকহে মুখস্থ কৰোঁ পাই। জেংখৰি তই মনে মনে থাক, তোৰ লগত মই কথা পতা নাই নহয়, মাজতে কিয় পেপেৰকে মাতিছ? ফটাকানি অসমীয়া পৰীক্ষা কেনেকুৱা হ'ব আজি তোৰ? অসমীয়া পৰীক্ষা নে? অসমীয়া পৰীক্ষা আজি মোৰ ফাটাফাটি হ'ব। ফটাকানি অসমীয়া আজি মোৰ বেয়া হ'ব যেন লাগিছে। তোৰ ভাল হ'লে অলপ দেখুৱাবি দেই। চাবি মনুকন মেইন কথাটো কি গম পাও নাই? আজি পুৰা মই নকল লৈ আহিছো। ফটাকানি তই মৰিব খুজিছ? একো নহয় ইমান টেনচন ল'ব নালাগে। মই লিখি যাম, তই মোৰ পৰা চাই পুৰা লিখি যাবি। ফটাকানি ছাৰে কেনেবাকে গম পালে খাব কলি যা। হেই অকৰা গম পোৱাকে লিখিম নেকি আৰু? লুকুৱাইহে লিখিম। নাই মই হ'লে তোৰ পৰা চাই নিলিখো দেই। তেতিয়া কেনেবাকে গম পাব লাগিলে তোৰকো সুদাই নেৰিব, মোকো সুদাই নেৰিব। স্কুললৈ গাৰ্জেন মাতিব লাগিলে মামুলি ডাঙৰ কথা হ'ব। আমাৰ পাপা যিটোহে মোক গৰু পিটন দিব। বাদ দে হে, আজি বৰুৱা ছাৰহে পৰিব। বৰুৱা ছাৰ আহি পানি এনে টোপনিয়াই থাকিব। হেই হ'লেও ভয় লাগে দেই। তোৰ লগত নহ'ব। ইমান পুঠি মাছৰ পিঠ লৈ পৰীক্ষাত নম্বৰ বেছি পাব নোৱাৰো। অকমান কলিজাত ডাচ কৰিব লাগিব, তেতিয়াহে নম্বৰ বেছি পাবি। তহঁতি মানে নকল আনিছ? মোকো শিকাব লাগিব চাবি, নহ'লে ছাৰক কৈ দিম। কোনে ক'লে হে তোক? কোনে ক'লে আমি নকল আনিছো বুলি? এনে জাহা তাহা কথা বকি নাথাকিবি দেই। তো কি উলোটা পুলোটা কথা বকিবলৈ আহিছ? ঘুচিয়াই নাক ভাঙি দিম আকৌ। ফটাকানি হয় মই, ফটাকানি। তহঁতি পাতি থকা শুনাৰ কাৰণে কৈছো কিবা। কেতিয়া পাতিছো হে? আমি কেতিয়া নকলৰ কথা পাতিলো? এনে কথা বনাই ক'বলৈ নাহিবি আকৌ, হয় নাই বাৰু মনুকন? তো হ'ব দে, সেইটোকে বকি থাকিব নালাগে। নাই অনা যদি নাই অনা, মই আকৌ তেনেকে শুনাৰ কাৰণেহে ক'লো। পুতুকন মোক আজি পৰীক্ষাত দেখুৱাবি আকৌ দেই। মোৰ একদম বেয়া হ'ব পৰীক্ষা। টেনচন নলবি। মোৰ পিছতহে বহিছ তই। একদম জুপি চাই পুৰা লিখিবি। পুৰা পঢ়ি আহিছ নেকি তই আজি? ভেবেলা নকল ভৰাই জেপ ফুলাই আনিছো। মনে মনে থাক, শুনিব কোনোবাই। নুশুনে। কোনে শুনিব? ইমান টেনচন ল'ব নালাগে, লাহেহে কৈছো কিবা। ভেবেলা আহিলি? ইয়েছ আহিছো আৰু যেনে তেনে। পৰীক্ষা কেনেকুৱা হ'ব আজি তোৰ? অসমীয়া পৰীক্ষাত টেনচন লয় নেকি? ফাটাফাটি হ'ব, পুৰা মুখস্থ মাতি আহিছো। পুতুকন তোৰ ভাগৰ কেনেকুৱা হ'ব হয়? ঈশ্বৰৰ কৃপাত ভালে হ'ব লাগে বাৰু দেই। আজি পুৰা পঢ়ি আহিছোতো। ভেবেলাহেঁতে মোক এৰি থৈ আহিলি যে। তহঁতৰ কাৰণে ইমান দেৰি ৰখি আছিলো মই সেই গছজোপা তলত। আমাৰ কাৰণেনো তই আকৌ গছজোপা তলত ৰখি আছ বুলি কোনে জানে? ক'লেহে জানিম। দেখিছিলি যদি চিঞৰিব লাগিছিলে আকৌ। মামুলি চিঞৰিছো তহঁতক। চিঞৰতে ডিঙি ফাটি যাওঁ চিটি যাওঁ হৈছে। নুশুনে দুইটাই কিনো কথা পাতি আহিছে একেবাৰে। পৰীক্ষা দিনাখন কি কথা পাতি আহিম আৰু? পৰীক্ষা কথাই পাতি আহিছিলো। কেনেকুৱা হ'ব কি কথা সেইবিলাকে আৰু। পুতুকনডালৰ অকমান বেছি হৈছে দেই এইকেইদিন। মোৰ বেছি হৈছে নে পিছে তোৰ বেছি হৈছে? কিবা এটা প্ৰশ্নৰ উত্তৰটো নোৱাৰিলে কণপিত মাতি থাক তই। নাই খবৰ খাতি নাই, ঘূৰিও নাচায়। ক'ত ঘূৰি চাব? চোকা মানুহ আগ বেঞ্চত পাইছে, ঘূৰি চালে বিপদ হ'বতো। তেনেকে ঠাট্টা নকৰিবি দেই। মুখৰ আগতে ছাৰ বহি থাকে দেখা নাই? কেনেবাকে কথা পতা গম পালে, শিকাই দিয়া গম পালে, যাৰ লগত কথা পাতো তাৰো 5 নম্বৰ কাটিব, মোৰো 10 নম্বৰ কাটিব। গতিকে লৈ কথা পাতি কি লাভ? হ'লেও এডাল অকমান বেছি। বহীখন দাঙি হ'লেওতো দেখুৱাব পাৰে। মন কৰিলে দেখাব পাৰেতো, মন নকৰিলে ক'ত দেখাব পাৰিব? জেংখৰি তই আলটো ফালটো কথা বকি নাথাক দেই। চৰৰ কোবত দাঁত ওলাই ল মাৰিব আকৌ। মইহে জানো চবতকে আগত কেনেকে বহি থাকো। হ'লেও মন কৰিলে দেখুৱা ক'লে দেখুৱাব পাৰ যে আৰু দেই। পাৰেতোন, দেখুৱা ক'লে কেলে দেখুৱাব নোৱাৰে? তাৰ দেখুৱাবলৈকে মন নাই আকৌ। হয়নে? আহচোন ফটাকানি, আজি তই মোৰ জেগাত বহি চাহি আহ। তাৰপিছত তোক আমি পিছফালৰ পৰা চিঞৰি থাকিম, তই চাও নে নাচাও তেতিয়া চাম। নবহো দেই, নবহো। লোকৰ চিট নাম্বাৰত মই কেলে বহিম আকৌ? মোৰ নিজৰ চিট নাম্বাৰত বহিম। সেইটো হ'লে আকৌ কৰিব নোৱাৰ। এনেই ফেটাই থাকিব খুব জানো। জংকি আহিলি? আহিলো। মই আকৌ আজি মোৰ পৰীক্ষা দেৰিয়ে হ'ব বুলি ভাবিছিলো। পালোহি বাৰু দেই ঠিক টাইমতে। জংকি তোৰ পৰীক্ষা কেনেকুৱা হ'ব আজি? আজি পৰীক্ষাটো ভালেই হ'ব লাগে বাৰু দেই। সেইদিনাখন অংক পৰীক্ষাটোহে একেবাৰে বেয়া হ'ল। তোৰ পিছে কেনেকুৱা হ'ব? আজি ফাটাফাটি হ'ব। অসমীয়া পৰীক্ষাহে নোৱাৰা ডোখৰ বনাই লিখি দিম। কণপিত আজি হ'লে সেইদিনা অংক পৰীক্ষা নিচিনা নকৰিবি দেই। কিবা এটা নোৱাৰাটো সুধিলে কবি আকৌ। কণপিত তোক জংকিয়ে মাতি আছে নহয়, নাই শুনা নেকি? নুশুনে এডালে, এনেকুৱাই কৰে। শুনিছো পাৰিলে শিকাম দে।
ওই জংকি ওই টেনচন নলবি তই নোৱাৰাটো মোৰ পা চাবি মই নোৱাৰাটো তোৰ পা চাম এই চোকা মানুহক বেছিকে কৈ থাকিলে তেল মৰা যেন তায়ো সঁচা কেনেকে এই কনপিটটো বৰ এক ধৰণৰ নোৱাৰাটোহে সুধো কিবা পৰাটো সুধো নেকি নোৱাৰাটো সুধিলে কৈ দিব লাগে আকৌ নকয় নকয় চোকা মানুহৰ চোকা কথা আমাৰ গেধা মানুহৰ গেধা কথা ক'ত ক'ব চাবি দেই পুতুকন অথনিৰে পৰা তহঁতৰ কথা বহুত শুনিলো কিন্তু কিবা খং উঠিব সঁচাকে কৈছো ঘুচা মাৰি দিম আকৌ নাকতে আও ৰাম তই একদম চুনামি অহা দি আহিলি যে চাউতকে কেতিয়া আহিলি তলকিবই নোৱাৰিলো ক'তনো চুনামি অহা দি আহিছো লাহে লাহে আহিছোচোন তহঁতি বেলেগ কথাত ব্যস্ত হৈ আছ আকৌ ক'তনো দেখি পাবি মোক সেইটো নোহোৱা নহয় বাৰু মৰ্ণিং মই এতিয়া তোমালোকক বহি আৰু পেপাৰ দি যাম লগালগ লিখি নিদিবা আকৌ প্ৰথমতে নাম ৰোল নাম্বাৰ শ্ৰেণী গোটেইখিনি শুদ্ধকৈ লিখি ল'বা তাৰপিছতহে প্ৰশ্ন উত্তৰ লিখিবা ঠিক আছে ওকে ছাৰ দেখিছ মুনুকন মই তোক কোৱা নাছিলো আজি আমাৰ ক্লাছত বৰুৱা ছাৰ পৰিব বুলি দেখিছ নাই বৰুৱা ছাৰে আহিছে উই মনে থাক গালি দিব ঐ ফটাকানি আৰু মুনুকন তহঁতৰ দুটা কি আৰম্ভ হৈছে পৰীক্ষা হলত হুলস্থুল নহয় একদম মনে সকলোৱে বহি আৰু প্ৰশ্ন পেপাৰ পালা নহয় তেতিয়াহ'লে ভালকে নাম ৰোল নাম্বাৰ ক্লাছ সকলোবিলাক লিখি কৰি প্ৰশ্ন উত্তৰ লিখিব লাগে আৰু আইও বাপৰে আজি অসমীয়া পৰীক্ষা ভাল হ'ব বুলি ভাবিছিলো কি সাংঘাতিক প্ৰশ্ন আহিছে ৰে বাপৰে বাপ এই হোপা প্ৰশ্ন আকৌ ক'ৰ পৰা কাটিলে এইখিনি প্ৰশ্নচোন মই কিতাপত দেখিয়ে পোৱা নাই মজা প্ৰথমৰ 7টা মুখস্থই আছে এইকেইটাকে পটাপট লিখি লওঁ ৰ আইও বাপৰে এই হোপা প্ৰশ্ন কাটো বুলিয়ে কাটিলে নে ক'ত পালে এইখিনি প্ৰশ্ন মইচোন কিতাপখন ওৰ পৰা মুধলে পঢ়িছো আজিলৈকে এইকেইটা প্ৰশ্ন দেখিয়ে পোৱা নাই বাবাৰে বাবা আজি মই শেষ এটা মুখস্থ নাই নকলেহে কি কয় ক'ব আহিছে এই 6 নম্বৰ 7 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ এইকেইটা কিন্তু কমন পৰি গৈছে দেই 5 নম্বৰকে হ'লেও কেইবাটাও নম্বৰ পোৱা যাব এইকেইটাকে আগত দেখি লওঁ নেকি ছাৰে টোপনি মৰা আৰম্ভ কৰিলেই ময়ো নকল উলিওৱা আৰম্ভ কৰিয়ে দিওঁ নি ইমান পঢ়িলো পঢ়া এটাও অহা নাই যে প্ৰথম পেজটোত অকল 2টাহে আহিছে ইমানখিনি এনে কষ্ট কৰিলো নেকি ফটাকানি কি প্ৰশ্ন সোপা দেখি মোৰ তালু চালু গৰম হৈ গৈছে এটা মুখস্থ নাইচোন তালু গৰম হৈ গৈছে নেকি মোৰ কিন্তু টেনচন নাই দেই মোৰ পুৰা কমন পৰিছে ছাৰে আৰু অকণমান টোপনি যাওক নাকটো বজাবলৈ আৰম্ভ কৰক ময়ো নকল উলিওৱা আৰম্ভ কৰিয়ে দিম আৰু ফটাকানি ভালকে উলিয়াবি দেই তই আগত লিখি ল মই তোৰ বহি পাই চাই লিখিম কি হ'ল এতিয়া লাইনত আহি গলি নে এতিয়া সেইবিলাক বাদ দে না মুখস্থই নাই যদি কি কৰিম আৰু ন ৰ ছাৰৰ নাকটো অলপ বজিবলৈ দে তাৰপিছত উলিয়াম এতিয়া এনে কলমৰ মুখনিখনকে চুপি থাক ধেত তেৰিকা মুখস্থ এটাও নাইচোন পুতুকনেহে কি কৰে আৰু আজি পুতুকন এডালিও মানে কিনো চিন্তা কৰিছে ইমানকে মাতি আছো শুনাই নাই নে কি নে জানো পুতুকন কি হ'ল মানে মোৰ ভাগচোন মুখস্থ এটাও নাই তোৰ পিছে আছে নে নাই সেই একেই মোৰো ফফ বেঙেনা ছাৰৰ নাকটো অকণমান বজিবলৈ দে ছাৰৰ নাক বজা আৰম্ভ কৰিলে ময়ো নকল উলিওৱা আৰম্ভ কৰিম আৰু কমন পৰিছে বাৰু কেইটামান এই ভেবেলা আৰু পুতুকনো মুনুকন আৰু মোৰ নিচিনা কণ্ডিশ্যনতে আছে নেকি বৰ ফুচুৰ ফাচাৰ চলি আছে ইহঁতৰ দুটাৰ প্ৰশ্নবোৰ দেখি কিবা মাথাটোহে গৰম লাগিছে এটাও নোৱাৰিলে বৰ ডাঙৰ কথা হ'ব নহয় কণপিতকে সুধো নেকি এটামান এইটো আকৌ মাতেই নিদিয়ে নহয় মাতি চাওঁ কণপিত কি হ'ল কেলে চিঞৰি আছ 1 নম্বৰটো কি লিখিলি ন আলু গুটি বেঙেনা লিখি দে ময়ে পৰা নাই আকৌ মোক সুধিছে 1 নম্বৰটো কি লিখিলি ন এইডাল কেনেকুৱা কথা কৈছা নোৱাৰা কাৰণে সুধিছো কিবা বেছি দেখুৱাই অলপ মই চবৰে কণ্ডিশ্যন আজি একে যেন পাইছো দেই চবকে তললে মূৰডাল কৈ ৰখি থকাহে দেখিছো এটাইও এতিয়ালৈকে লিখা আৰম্ভই কৰা নাইচোন কণপিত কা মূৰাটো হ'ল পিছফালৰ পৰা চিঞৰি আছ আগফালে ছাৰ বহি আছে দেখা নাই ছাৰ টোপনি গৈ আছে 2 নম্বৰটো কি লিখিলি ন 2 নম্বৰটো সেইবিলাক মোক সুধি নাথাক মই নিজেই পৰা নাই আকৌ মোক সুধিছে 2 নম্বৰটো কি লিখিলি ন কণপিত আৰু পুতুকন তহঁত দুটাৰ কি হৈছে হা কিহৰ ইমান আলোচনা চলিছে পৰীক্ষাত হুলস্থুল নহয় বুলি কোৱা শুনা নাই আৰু কণপিতয়ে পিছফালে চাই শিকাই আছ যে অলপ বেছিকে পঢ়ি আহিলি নেকি চাবি আকৌ 15 নম্বৰ কাটি দিম নহয় মানে ছাৰ এই পুতুকনডালে পিছফালৰ পৰা মাতি আছে আকৌ আৰু হেৰি নহয় ছাৰ এই 10 নম্বৰহে কটা কথা আছিলে কথা পাতিলে আপুনি 15 নম্বৰ কৈ দিলে যে মোৰ মাথা গৰম হ'ব বেছিকে হাই হুলস্থুল লগাই থাকিবি 10 নম্বৰ জেগাত মই 20 নম্বৰো কাটি দিম সেইটো মোৰহে কথা তই মোক সুধিবলৈ কোন সৰি ছাৰ
মই মানে টোপনি গলো বুলি ভাবিছ চাইছোহে তহঁতক চকুকেইটা বন্ধ কৰিলে তহঁতি কি ৰূপ দেখুৱাও ঐ ফটাকানি ঐ এতিয়া নকল চকল নুলিয়াবি ঐ চকু বন্ধ কৰি চাই আছে দেখিছ নাই হেই মনে মনে থাক তই নিজেও ফচিবি মোকো ফচাবি যেন পাইছো মনে মনে থাকিবলৈ কোৱা শুনিছ নাই কোন সেইকেইটা কোনে কথা পাতি আছে পিছপিনে কিবা খং উঠিব মোৰ কথা নুশুনিবি চবৰে 10 নম্বৰ কাটি দিম গম পাবি তেতিয়া হেল্ল' গাইজ ভিডিঅ'টো আজিলে ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই